বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি একছত্ৰী সম্ৰাটৰ দৰে বা হিটলাৰী ব্যৱস্থাৰে যি শাসন ব্যৱস্থা চলাইছে তাৰ অন্যতম এটা উদাহৰণ হ'ল স্মাৰ্ট মিটাৰ। এই স্মাৰ্ট মিটাৰ ইতিমধ্যে সমগ্ৰ অসম নহয় ভাৰতবৰ্ষতো ইয়াৰ প্ৰতিক্ৰিয়া হৈছে আৰু আমি এটা বিশেষ সূত্ৰে গম পাইছোঁ যে যি কোম্পানীয়ে আদানীৰ পৰা যি স্মাৰ্ট মিটাৰ অনা হৈছে ইয়াত বহু টকা গোপনে ডিল হৈছে আৰু সেই টকাৰ কাৰণে নহ'লে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ যেতিয়া প্ৰতিবাদে কয় কথাটো তেওঁ তুলি ধৰে মানে সাপ হৈ খুটে আৰু বেজ হৈ জাৰে, কিন্তু এইটোত পৰা নাই কিয় তেওঁ যিমান পৰিমাণৰ টকা লৈছে সেইকাৰণে সেই কোম্পানীবিলাকক তেওঁ এতিয়া মিটাৰটো ঘূৰাই দিব বা নালাগে বুলি ক'ব পৰা নাই। গতিকে ৰাইজক এনেদৰে মাত মাৰ সদায় নিজৰ পকেট গৰম কৰিব খোজা মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰা সকিয়নি দিছোঁ যে এই ব্যৱস্থা অতি সোনকালে তোলাই দিয়ক আৰু দুখীয়া ৰাইজক সহায় কৰক। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।